আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে মাজুলী দ্বীপটো দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে কোনখন নদী জলপথৰ দ্বাৰা সীমাবদ্ধ? শুদ্ধটো হৈছে সোৱণশিৰি। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানে কোনটো প্ৰধান ক্ৰান্তীয় আৰ্দ্ৰ চিৰসেউজ অৰণ্য সামৰি লৈছিল? ৰাইট এনচাৰটো হৈছে জয়পাৰা ৰিজাৰ্ভ ফৰেষ্ট। কোনটো পাহাৰৰ পৰিসৰে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পূব অংশ হিমালয়ৰ সৈতে পূৰ্বাঞ্চল পৰিসৰক সংযোগ কৰে? ৰাইট এনচাৰ পাটকাই বাম। কপিলী জলবৈদ্যুতিক প্ৰকল্পটো অসমৰ কোনখন জিলাৰ কপিলী নদীৰ ওপৰত অৱস্থিত? ৰাইট এনচাৰটো হৈছে ডিমা হাছাও। ব্ৰহ্মপুত্ৰ কোনখন উপনদীক ঐতিহাসিক আৰু ভৌগোলিকভাৱে তেজৰ নদী বুলি জনা যায়? শুদ্ধটো হৈছে লোহিত। কোন বছৰ প্ৰথম বাণিজ্যিক চাহ কোম্পানী অসম চাহ কোম্পানী গঠন কৰা হৈছিল? শুদ্ধটো হৈছে 1839। নিম্নলিখিত কোনটো পাহাৰীয়া পৰ্বতমালাৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে? শুদ্ধটো হৈছে মণিপুৰ হিলছ। অসমৰ মুঠ ভৌগোলিক এলেকা কিমান? শুদ্ধটো হৈছে ৭৮,৪৩৮ স্কুৱেৰ কিলোমিটাৰ। কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নাগা পাহাৰৰ পৰা পৃথক কৰে? শুদ্ধটো হৈছে ধনশিৰি। অসমৰ প্ৰস্তাৱিত নুমলীগড় জৈৱ শোধনাগাৰখন প্ৰাথমিকভাৱে কোনটো কেঁচা সামগ্ৰী ব্যৱহাৰ কৰি ইথানল উৎপাদন কৰিবলৈ ডিজাইন কৰা হৈছে? শুদ্ধটো হৈছে বেম্বো। হলক গিবনৰ বাবে বিখ্যাত হলঙাপাৰা গিবন অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধটো হৈছে যোৰহাট। অসমৰ কোনখন অঞ্চল ইয়াৰ প্ৰচুৰ চূণশিল আৰু কয়লা ভাণ্ডাৰৰ বাবে বহলভাৱে জনাজাত? শুদ্ধটো হৈছে কাৰ্বি আংলং আৰু ডিমা হাছাও। পিছৰটো প্ৰশ্ন, আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কোনখন চহৰৰ কাষত অৱস্থিত? শুদ্ধটো হৈছে গুৱাহাটী। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিক বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ক্ষমতা প্ৰদান কৰে? ৰাইট এনচাৰ আৰ্টিকল 360। কোনটো সংবিধানৰ সংশোধনীৰ দ্বাৰা ভাৰতৰ সংবিধানত নৱম অনুসূচনী যোগ কৰা হৈছিল? শুদ্ধটো হৈছে ফাৰ্ষ্ট এমেণ্ডমেণ্ট। ভাৰতৰ সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা হিচাপে কোনে কাম কৰিছিল? শুদ্ধটো হৈছে বি.এন. ৰাও। নেক্সট কুৱেশ্যন, ভাৰতৰ ন্যায়িক পুনৰীক্ষণৰ মৌলিক ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? শুদ্ধটো হৈছে USA। কোনটো অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয় মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে ৰিট জাৰি কৰিব পাৰে? শুদ্ধটো হৈছে আৰ্টিকল 32। কোনটো অনুসূচনীৰ অধীনত এণ্টি ডিফেকশ্যন ল আইন প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধটো হৈছে 10th শ্বেডুল। সংসদত উত্থাপন কৰা এখন বিধেয়ক মানি বিল হয় নে নহয় সেই বিষয়ে সিদ্ধান্ত লোৱাৰ চূড়ান্ত কৰ্তৃত্ব কাৰ হাতত আছে? শুদ্ধটো হৈছে স্পীকাৰ অৱ দি লোকসভা। কোনটো ৰীতৰ আৰক্ষিক অৰ্থ হ'ল আমি আদেশ? শুদ্ধটো হৈছে মাণ্ডামাছ। ভাৰতীয় সংবিধানৰ সমান্তৰাল তালিকাত বৰ্তমান কিমান বিষয় আছে? শুদ্ধটো হৈছে 52। কোনটো অনুচ্ছেদে দুগুণ বিপদ আৰু আত্মদোষীৰ বিৰুদ্ধে সুৰক্ষা নিশ্চয়তা দিয়ে? শুদ্ধটো হৈছে আৰ্টিকল 20। পিছৰটো প্ৰশ্ন, ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি দুয়োজনে অনুপস্থিত থাকিলে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কোনে কাম কৰে? শুদ্ধটো হৈছে চিফ জাষ্টিচ অফ ইণ্ডিয়া। কেন্দ্ৰ ৰাজ্যিক সমন্বয় প্ৰসাৰিত কৰিবলৈ কোনটো অনুচ্ছেদৰ অধীনত আন্তঃৰাষ্ট্ৰীয় পৰিষদ গঠন কৰা হৈছিল? শুদ্ধটো হৈছে আৰ্টিকল 263। পঞ্চায়তী ৰাজৰ অনুষ্ঠানসমূহ পঞ্চম অনুসূচনীৰ কোনখন তালিকাত অন্তৰ্গত? শুদ্ধটো হৈছে ষ্টেট লিষ্ট। সেনা আৰু অসামৰিক প্ৰশাসনৰ এক অনন্য ব্যৱস্থা মনসাবাদী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল?
শুদ্ধটোতো হৈছে আকবৰ। প্ৰাচীন শতবাহন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধটোতো হৈছে কিং চিমুকা। পিছৰটো প্ৰশ্ন, বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজধানী হাম্পিৰ বিশাল ধ্বংসাৱশেষ কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধটোতো হৈছে তুংগভদ্ৰা। প্ৰাচীন ৰাজনৈতিক সংস্কৃত নাট মুদ্ৰাক্ষৰ লেখক কোন? শুদ্ধটোতো হৈছে বিশাখা দত্ত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনে পূৰ্ণ স্বৰাজৰ বাবে ঐতিহাসিক প্ৰস্তাৱ গ্ৰহণ কৰিছিল? শুদ্ধটোতো হৈছে লাহোৰ 1929। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ সময়ত ভাৰতৰ ভাইচৰ কোন আছিল? শুদ্ধটোতো হৈছে লৰ্ড টাফ্ৰেন। কৃষকৰ পৰা পোনপটীয়াকৈ কৰ সংগ্ৰহ কৰা ভূমি ৰাজহৰ জোঁটাহৰী ব্যৱস্থা মূলতঃ প্ৰৱৰ্তন কোনে কৰিছিল? শুদ্ধটোতো হৈছে থমাছ মুনৰো। তলত উল্লেখ কৰা সকলৰ ভিতৰত ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কাক জনা যায়? শুদ্ধটোতো হৈছে মেডাম ভিক্ষাজী কামা। কোনজন শীৰ্ষ গুৰুৱে 1699 চনত খালছা পন্থ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে গুৰু গোবিন্দ সিং। নৃত্যশিল্পী শিৱৰ বিখ্যাত প্ৰতিমূৰ্তি নটৰাজ কোন সাম্ৰাজ্যৰ শিল্প এক মাষ্টাৰপিচ? শুদ্ধটোতো হৈছে চলা। 1815 চনত কলকাতাত আত্মীয় সভা নামৰ দাৰ্শনিক সংস্থা গোটটো কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে ৰাজা ৰামমোহন ৰয়। ড্ৰেগনিয়ান ভাৰ্নেকুলাৰ পেছ এক্ট কোনটো বছৰত গৃহীত কৰা হৈছিল? শুদ্ধটোতো হৈছে 1878। উৰিষ্যাত থকা সূৰ্য মন্দিৰটো কোনজন শাসকে নিৰ্মাণ কৰিছিল? শুদ্ধটোতো হৈছে নৰসিম্হাদেৱা I। মধুবাণী চিত্ৰকলা ইয়াৰ আকৰ্ষণীয় জ্যামিতিক আৰ্হিৰ দ্বাৰা চিহ্নিত কোনখন ৰাজ্যৰ এক পৰম্পৰাগত কলাৰ ৰূপ? শুদ্ধটোতো হৈছে বিহাৰ। অজন্তা গুহাবোৰত প্ৰাথমিকভাৱে ভিত্তি কৰি কোনবোৰৰ ওপৰত ভিত্তি কৰি চিত্ৰটো অঁকা হৈছিল? শুদ্ধটোতো হৈছে জাটাকা টেলছ। কামপুৰ চহৰত 1857 চনত বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? শুদ্ধটোতো হৈছে নানা চাহিব। দ্বিতীয় বিশ্বযুদ্ধৰ ভাৰতৰ সহযোগিতা নিশ্চিত কৰিবলৈ ফাৰ্ষ্ট মিছনে কোন বছৰত ভাৰত ভ্ৰমণ কৰিছিল? শুদ্ধটোতো হৈছে 1942। প্ৰাচীন পশু উপকথাৰ সংকলন পঞ্চতন্ত্ৰ কোনে ৰচনা কৰিছিল? শুদ্ধটোতো হৈছে বিষ্ণু শৰ্মা। মোগলৰ সময়ছোৱাত তামৰ মুদ্ৰাটো কি নামেৰে জনাজাত আছিল? শুদ্ধটোতো হৈছে ডেম। ৰাতিৰ আকাশত তৰা জিলিকনি থকাৰ বাবে কোনটো ভৌতিক পৰিঘটনা কঠোৰভাৱে দায়ী? শুদ্ধটোতো হৈছে বায়ুমণ্ডলীয় বিৱৰ্তন। পিছৰটো প্ৰশ্ন, ইউৰেনিয়ামৰ কোনটো নিৰ্দিষ্ট আইচটপছ সাধাৰণতে পাৰমাণৱিক শক্তি কেন্দ্ৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়? শুদ্ধটোতো হৈছে U-235। মানুহৰ বৃক্কীয় মৌলিক গাঁথনিগত আৰু কাৰ্যকৰী পৰিশোধন এককক কি বুলি কোৱা হয়? শুদ্ধটোতো হৈছে নেফ্ৰন। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে, দন্ত চিকিৎসকে দাঁত পৰীক্ষা কৰিবলৈ কেনেধৰণৰ দাপোন ব্যৱহাৰ কৰে যাৰ পৰা ইয়াত ডাঙৰ ছবি দেখিবলৈ পোৱা যায়? শুদ্ধটোতো হৈছে অৱতল দাপোন।